আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ তোমালোকৰ পাঠভিত্তিক প্ৰশ্নবিলাক তোমালোকক উত্তৰ দিবলৈ লৈছোঁ। গতিকে প্ৰশ্নবিলাক ভালদৰে মন কৰিবা। এই পাঠটো তোমালোকৰ হৈছে প্ৰথম পাঠ, লেসন নম্বৰ 1। পাঠটোৰ নাম হৈছে তৃতীয় মানৰ পাঠৰ পুনৰালোচনা। গতিকে তোমালোকে তৃতীয় শ্ৰেণীত যি পাই আহিছিলা তাৰে তোমালোকৰ কিছুমান পুনৰালোচনাত তোমালোকৰ দিয়া হৈছে। এই উত্তৰবিলাক তোমালোকে ভালদৰে এতিয়াৰ পৰাই কৰি যাবা, যাতে তোমালোকৰ পৰীক্ষাবিলাকত ভালকৈ নম্বৰ পাবলৈ সক্ষম হোৱা। ইয়াত প্ৰথমতে তোমালোকৰ প্ৰশ্ন দিছে, জীৱই জীয়াই থাকিবলৈ প্ৰধানকৈ কিহৰ প্ৰয়োজন হয়? মানে জীৱই জীয়াই থাকিবলৈ প্ৰধানকৈ কিহৰ প্ৰয়োজন হয়? প্ৰধানকৈ কিহৰ প্ৰয়োজন হয় সেই কথাকেইটা লিখিবলৈ কৈছে। গোটেই কথা লিখিব নালাগে, তোমালোকে লিখিবা জীৱই জীয়াই থাকিবলৈ প্ৰধানকৈ নিৰ্মল বায়ু মানে ভাল বায়ু আৰু বিশুদ্ধ পানী আৰু পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। জীৱই জীয়াই থাকিবলৈ এই তিনিটা বস্তুৰ প্ৰয়োজন হয়। গতিকে তোমালোকে এই তিনিটা বস্তু লিখিব পাৰিবা। ইয়াৰ পিছত নেক্সট তোমালোকে মন কৰিবা, পানী কেইটা অৱস্থাত থাকিব পাৰে? গতিকে তোমালোকে তৃতীয় শ্ৰেণীত পাই আহিছা যে পানী কেইটা অৱস্থাত থাকিব পাৰে। তোমালোকে লিখিবা পানী তিনিটা অৱস্থাত থাকিব পাৰে। গতিকে ইমানলৈকে লিখিলে হ'ব। ইয়াৰ পিছত তোমালোকে লিখিবা পৃথিৱীখনৰ আকৃতি কেনেকুৱা? পৃথিৱীখন তোমালোকে দেখিছা, এই পৃথিৱীখনৰ আকৃতি আমি সকলোৱে জানো যে পৃথিৱীখনৰ আকৃতি হৈছে গোলাকাৰ। গতিকে তোমালোকে আনচাৰটো লিখিবা, উত্তৰ লিখিবা পৃথিৱীখনৰ আকৃতি গোলাকাৰ। পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লাগে? আমি জানো যে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ 24 ঘণ্টা সময় লয়। গতিকে তোমালোকে লিখিবা পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে ঘূৰিবলৈ 24 ঘণ্টা সময় লয়, আৰু ইয়াকে আমি এক দিন বুলি কওঁ। গতিকে এইখিনি আছিলে তোমালোকৰ পুনৰালোচনাত প্ৰশ্ন। ইয়াৰ পিছত মই তোমালোকক 2 নম্বৰ লেচনৰ প্ৰশ্নবিলাকো কৰাই দিম। গতিকে তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই যাবা। আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকে ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।